সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অবিভক্ত গোৱালপাৰা কেন্দ্ৰীয় সমিতিৰ ৩১জনীয়া পূৰ্ণাংগ কমিটি গঠন। গোলাঘাটৰ প্ৰধানী ষ্টেডিয়ামত UG আক্ৰাছৰ ৩১জনীয়া পূৰ্ণাংগ কমিটি গঠন হোৱাৰ লগতে শপত গ্ৰহণ হৈ যায়। আক্ৰাছৰ কেন্দ্ৰীয় আৰু জিলাসমূহৰ কৰ্মকৰ্তাসকলে নিজৰ জাতিৰ কাৰণে শক্তিশালী হৈ কাম কৰিব বুলি জানিবলৈ দিয়ে। আগন্তুক নিৰ্বাচন বিজেপিক ভোট বৰ্জন কৰাৰ হুংকাৰ UG আক্ৰাছৰ। বিশ 30% বাদ দি 100% কৰি অবিভক্ত গোৱালপাৰা জনজাতিকৰণ কৰাৰ দাবী। বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলক জনগোষ্ঠী দিয়াৰ নামত প্ৰতাৰণা কৰি আহিছে। বাৰে বাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰা মানি লোৱা নহ'ব। লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি জনজাতিকৰণ নকৰে তেনেহলে বিজেপিক ভোট দিয়াৰ পৰা বৰ্জন কৰা হ'ব বুলি সকীয়াই দিয়ে UG আক্ৰাছৰ কেন্দ্ৰ সমিতিয়ে। আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ লগতে ধুবুৰী জিলা কমিটিৰ আগতে আমাৰ অভিভুক্ত গোৱালপাৰা কোচজনী ছাত্ৰ সন্থা আছিলে, কিন্তু আমাৰ কেইবাখনৰ ডিষ্ট্ৰিক্ট জড়িত নাছিলে। আজি আমি গোটেইখিনি কভাৰ কৰিলোঁ 6টা ডিষ্ট্ৰিক্টে গৈ পেলাই পূৰ্ণাংগ কমিটিখন গঠন কৰা হৈছিলে। তাৰে আজি শপত গ্ৰহণ হ'ল। লগতে আমি ধুবুৰী জিলাৰ পশ্চিম জিলা কমিটিখনৰ ধুনীয়াকৈ গঠন কৰিলোঁ আৰু শপত গ্ৰহণ কৰা হ'ল। কোচ ৰাজবংশী জনগোষ্ঠীক আগতে কংগ্ৰেছ চৰকাৰে হওক বা আজিৰ দিনত বিজেপি চৰকাৰে এই কোচ ৰাজবংশী জাতিটোক যেনেদৰে প্ৰতাৰণা কৰি আছে, আগন্তুক দিনত আমি আজিয়ে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে বিজেপি চৰকাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যদি বাৰে বাৰে কৰাৰ দৰে এইবাৰে আমাক প্ৰতাৰণা কৰে বা জনজাতিকৰণৰ বিষয়টো অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী জনগোষ্ঠীখিনিক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰতো কোনো অসুবিধা নাই, এইখিনি আমি জানো, আগতে সিদ্ধান্ত লৈছে চৰকাৰে। গতিকে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক এতিয়া আৰু প্ৰতাৰণা কৰা সহ্য কৰা নহ'ব। যদি এই লোকসভা নিৰ্বাচনৰ আগতে আমাৰ জাতি কোচ ৰাজবংশী জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে তেনেহ'লে আমি প্ৰত্যেকখন গাঁৱত বিজেপিৰ বিৰুদ্ধে আমি আমাৰ ৰাইজখিনিক সতৰ্ক কৰিম যে বিজেপি চৰকাৰক ভোট বৰ্জন কৰিব লাগে। আমি ইয়াতকৈ বহুত আৰু পদক্ষেপ ল'ম। গতিকে মই কৈছোঁ আমাৰ দাবীখিনি চৰকাৰে আমাৰ লগত ৰাজনীতি কৰিব নালাগে। চৰকাৰে কোচ ৰাজবংশী জাতি বা জাতীয় সংগঠনবিলাকক আন্দোলনকাৰী হিচাপে ভাবিব নালাগে। আমি আন্দোলনকাৰী নহয়, আমি বিশ্ব মহাবীৰ জিলাৰ উত্তৰাধিকাৰী হয়। আমাৰ হাৰিয়া ৰাজ্য কোচ কমতাপুৰ ৰাজ্য চৰকাৰ দিবই লাগিব। আমাৰ জনজাতিকৰণ কৰিবই লাগিব। কোচ ৰাজবংশী ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰিবই লাগিব। অন্যথা কোচ ৰাজবংশী জাতি বহি নাথাকে। অনাগত দিনত ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন হ'ব। ইয়াৰ বাবে কিন্তু জগৰীয়া বিজেপি চৰকাৰে হ'ব লাগিব।